বজালীৰ ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজন। অনুষ্ঠানত সহযোগ কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা নতুন শিক্ষাৰ্থীক লৈ আয়োজন কৰা হৈছে এই অনুষ্ঠান। সভাত অংশগ্ৰহণ বিশ্ববিদ্যালয়ৰ উপপঞ্জীয়ক বিৰিঞ্চি কুমাৰ বৰাৰ। সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা আহিছোঁ। প্ৰতি বছৰে আমাৰ বিশ্ববিদ্যালয়ত যিখিনি নতুন ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰে তেওঁলোকৰ কাৰণে আমি এই ষ্টুডেণ্ট ইণ্ডাকশ্যন প্ৰগ্ৰেমটো প্ৰতি বছৰে আমি পাতোঁ। ইয়াৰ উদ্দেশ্য হ'ল যিখিনি নতুনকৈ এডমিশ্যন লয় তেওঁলোকে অডিএল সম্পৰ্কত বা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ সম্পৰ্কত বা এই সম্পৰ্কে এই বিশ্ববিদ্যালয়ত পঢ়ি বা অডিএলত পঢ়ি কেনেদৰে উপকৃত হ'ব পাৰে বা কোনে কোনে ইয়াত এডমিশ্যন ল'ব পাৰে ইয়াৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰি আমি তেওঁলোকক দেখুৱাই দিওঁ আৰু সেইখিনি তেওঁলোকক অৰিয়েণ্ট কৰিবৰ কাৰণে প্ৰতি বছৰে আমি ইণ্ডাকশ্যন প্ৰগ্ৰেমৰ আয়োজন কৰোঁ। আজি 20 মে' তাৰিখে ভৱানীপুৰ আঞ্চলিক কলেজে সেই প্ৰগ্ৰেমটো আয়োজন কৰিছিলে। ইয়াত 2025 জানুৱাৰী চাইকেলত যিসকলে এডমিশ্যন লৈছে মেইনলি তেওঁলোকৰ কাৰণে এইটো প্ৰগ্ৰেম কৰা হৈছিলে আৰু তেওঁলোকক অডিএলৰ বিভিন্ন দিশ সম্পৰ্কত বিতংভাৱে বুজাই দিয়া হৈছে আৰু সেইখিনি তেওঁলোকৰ অধ্যয়নটো চলাই নিয়াৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি আশা কৰা হৈছে। মই বিশেষ নকওঁ, আমি এইটো ইণ্ডাকশ্যন প্ৰগ্ৰেমটো আমি প্ৰত্যেক বছৰে চলাওঁ আৰু এইবাৰ আমি যিহেতু NEPত আধাৰত অলপমান আমাৰ প্ৰগ্ৰেমটো চেঞ্জ হৈছে ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীত, আমি বৰা ছাৰক মাতি আনিছিলোঁ আৰু বৰা ছাৰে গোটেইখিনি কথা আমাৰ ষ্টুডেণ্টখিনিক বুজাই দিছে, লাৰ্ণাৰখিনিক, আৰু তেওঁলোক উপকৃত হৈছে বুলি আমি আমাৰ বিশ্বাস আৰু ভাবিছোঁ ভৱিষ্যতে আমি তেনেকৈ তেওঁলোকক সহায় কৰি যাব পাৰিম। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।